মানে অলপ আগত তার মানে হেৰি ই করছিল মাটি খান্দি আছিল খান্দার পিছত তার পিছত আহি আছে মাটি ক'ত খান্দি আছিল এই দক্ষিণ ফালে নদীর পাৰত আচ্ছা খান্দি থাকাতে তাতে রাস্তা বেয়া হৈছে হোৱাৰ কাৰণে আমি তাতে বাধা দিছো বাধা দি জিসিবিটো ৰখাই দিছো ৰখোৱাৰ পিছত সিহঁতে তাৰ মানে এটা কাম কৰিছে তাৰ মানে ৰখাই দিয়াৰ পিছত খঙতে গাড়ীখন স্পীডত আহিছে আচ্ছা গাড়ীৰ মালিকে গাড়ীৰ মালিক কোন আছিল গাজীবৰ ৰহমান হিয়ে ড্ৰাইভিং কৰিছিলে হিয়ে চলাইছিলে গাড়ীটো চলাইছে সৰু বাচ্চা এটা ড্ৰাইভাৰ নাছিল কি গাড়ী ট্ৰেক্টৰ না জিচিবি তাৰপিছত অহাৰ পিছত ইয়াতে মানুহটো মাৰি কিনে গাড়ীত ঘৰত সোমাইছে ঘৰত সোমাই কিনে চবকেইটা পলাইছে পলাতক মানুহ চব মানুহ পলাতক হৈছে কি নাম আছিলে যিজন মৰিছে চাহেৰা খাতুন আছে কিমান বয়স হ'ব 70 বছৰ আছে কি দাবী জনাব এতিয়া আপোনালোকে এতিয়া তাৰমানে এইটো ন্যায় লাগে আমাৰ এনেকুৱা মানুহটোৰ কোনো মাটি যে খান্দি আছে এইবিলাক আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টত আমি ক'লেও কোনো একশ্যন নাই অবৈধভাৱে খান্দি নদীৰ পাৰৰ পৰা খান্দি আছে মাটি বিক্ৰী হৈ আছে আজি মোটামুটি একমাহ হ'ল আমাৰ দক্ষিণ লাৰজানত দিনে ৰাতি নন ষ্টপ মাটি খনন কাৰ্য চলি আছে আমাৰ গৰাইমাৰী বিভাগীয় আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আব্দুল গফৰৰ নেতৃত্বত দিনে ৰাতিয়ে মাটি অবৈধভাৱে খান্দি বেলেগৰ ঘৰত পঠায় আৰু তাৰ প্ৰতিফলনে আজি মানুহজন ঢুকালে তাৰমানে সন্ধিয়াৰ ভাগত আমি কিছুমান সচেতন ৰাইজে গাড়ীটো ৰখাইছিলোঁ ৰখোৱাৰ পিছত কৈছোঁ যে এনেকৈ ৰাস্তাত মাটি কাটি আছে ৰাস্তাখন বহুত বেয়া কৰি পেলাইছে বেয়া কৰাৰ ফলত সেই একদম খঙতে গাড়ী লৈ আহোঁতে এই মানুহটো নিজৰ ঘৰৰ পৰা বেলেগ ঘৰত যাই আছিল ভাত খাবৰ কাৰণে যাই আছিল তাৰপিছত ডাইৰেক্ট গাড়ী আহে খুন্দিয়াই মাৰি থৈ গাড়ীটো লৈ পলায়ন কৰে তাৰপিছত আমাৰ স্থানীয় কৰ্তৃপক্ষই পুলিচ বাহিনীক খবৰ দিয়াৰ পিছতো সিহঁতৰ কোনো ৰিয়েকশ্যন লোৱা নাই গাড়ীটো ক'ত আছে বা গাড়ীৰ মালিকটো ক'ত আছে কিন্তু ধৰিব কাৰণে এই ঘটনাটো ঘাপ দিয়াৰ চেষ্টা কৰি আছে যেন মোৰ অনুভৱ হৈ আছে আজি 1 ঘণ্টা হ'লে প্ৰায় কোনো খবৰেই নাই এইখিনি আৰু একো পাৰ্মিশ্যন নাই এই জিচিবি আৰু ট্ৰেক্টৰৰ উদ্ভণ্ডালিৰ কাৰণে তাৰমানে ৰাতি টোপনিও মাৰিব নোৱাৰা হৈছোঁ এনেকুৱা উদ্ভণ্ডালি কৰে জিচিবি আৰু ট্ৰেক্টৰে দিনে ৰাতিয়ে নন ষ্টপ চলিয়ে থাকে আমি বিভাগৰ প্ৰতি এইটো আবেদন জনাওঁ অতি সোনকালে আমাৰ দক্ষিণ লাৰজানত মাটি খনন কাৰ্য অতি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত